16 প্লাস কিমান হ'ব লাগে মই কেনেকৈ জানিম এটো হিমন্তই জানিব হিমন্তই নহয় আমিয়ে জনাই দিম মাত্ৰ 15000 টকা দি আপুনি 10 দিন পুৰণা আইফোন লৈ যাওক একদম সিল পেক হৈছে এটো দিব লাগে মাত্ৰ 10000 টকা 100% ব্যাটারি হেলথ লাগে 100% ব্যাটারি হেলথ এপল ওয়ারেন্টি লাগে নেকি এপল ওয়ারেন্টি লাগে নেকি এপল ওয়ারেন্টি যদি লাগে তেনে হলে আপোনাকে ভিডিও চাই থাকিব লাগিব মাত্ৰ 4000 টকাত আপোনালোকে যদি আইফোনৰ লোগো বিচাৰিছে বা আইফোন এটা ইউজ কৰিম বুলি বিচাৰিছে তেতিয়া হলে আপোনালোকে লৈ যাব পৰা আইফোন 7 মাত্ৰ 4000 টকা চেঞ্জেস নাই ঠিক আছে আপোনালোকে চেঞ্জেস যদি আপোনালোকে উলাই দিব পাৰে আমি পইচা আপোনালোকক ৰিফান্ড কৰি দিম আইফোন 13 ঠিক আছে কিমান পুৰণা হ'ব পাৰে দেখাটো নতুন লাগি আছে সিল পেক যেন লাগি আছে আপোনালোকে চাও গলা ওচৰৰ পৰা দেখুৱা সিল পেক লাগি আছে মাত্ৰ 10 দিন পুৰণি আপোনালোকে এক্সপাৰ্ট লৈ আহক আপোনালোকে ল্যাপটপ লৈ আহক ল্যাপটপো নাই এক্সপাৰ্টও নাই ইউটিউবত আপোনালোকে চেক কৰিব লাগে তো আমাৰ সাৰ্ভিস সেন্টাৰ আছে নিজৰ তো সাৰ্ভিস সেন্টাৰত গৈ কিনে আপোনালোকে ডিটেইলছ শেয়াৰ পাই যাব হোয়াইট কালাৰ আমাৰ খুব ডিমান্ডেড মডেল আইফোন 14 94% ইয়াৰ ব্যাটারি হেলথ আছে ঠিক আছে স্টোৰ ওয়াৰেন্টি পাব লগত আপুনি বিশ্বাস পাব মোবাইল হাবৰ গতিকে আপুনি চাব পাৰে বহুত ধুনীয়া ষ্টক আছে এটা আমাৰ কল প্ৰিমিয়াম সেগমেন্ট আপোনালোকে প্ৰিমিয়াম সেগমেন্টৰ যিমান ফোন আছে 14 Pro Max 13 Pro Max আপোনালোকে ক্ৰয় কৰিম বুলি বিচাৰিছে একদম ভাল দৰ্শকসকল আজি মই আহি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে মোবাইল হাবলৈ ইয়াত আপোনাৰ সেকেন্ড হ্যান্ড আইফোনৰ ষ্টক নতুন আপডেট হৈছে আমি পূৰ্বতে ভিডিও বনাইছিলো বহুত ভাল ভাল ষ্টক আহিছে নতুনকৈ আৰু আমি জনাই দিও যে ইয়াৰ পৰা যদি আপুনি ফোন লয় কি অৰ্থাৎ মোবাইল হাবলৈ যদি আপুনি আহে তেনে হলে আপুনি এটা ভাল দামত কম দামত ৰিফাইন্স কৰি পেলাই এপৰা ট্ৰাস্টেড দোকান হয় এখন ইয়াৰ পৰা ভালকে এটা লৈ যাব পাৰিব ন তো কোন প্ৰথমে নমস্কাৰ সকলো ভিউয়াৰ্সক তো বিশেষকৈ আইফোন আমি ফাইনেন্সত দিও সেকেন্ড হ্যান্ড ঠিক আছে তো সেকেন্ড হ্যান্ড আইফোন আপোনালোকে চাব পাৰে অলমোস্ট 50 প্লাস আমি ষ্টক ৰাখিছো কাস্টমাৰ কাৰণে তো আপোনালোকে আমাৰ পৰা ললে ফাইনেন্সৰ সুবিধাত পাই যাব তো আপোনালোকে খুব কম দাম দি কিনে মাত্ৰ 20 পৰা 30000 টকা আপোনালোকে ডাউন পেমেন্ট দি কিনে আপোনালোকে ক্ৰয় কৰিব পাৰিব আইফোন 15 Pro ঠিক আছে আপোনালোকে আহক আমাৰ ওচৰত মোবাইল হাবত ঠিক আছে আপোনালোকে প্ৰিমিয়াম সেগমেন্টৰ যিমান ফোন আছে 14 Pro Max 13 Pro Max আপোনালোকে ক্ৰয় কৰিম বুলি বিচাৰিছে একদম 100% জেনুইন 100% কাস্টমাৰ পৰা উঠোৱা ফোন একো ৰিফাৰবিশ নহয় একো চেঞ্জেস নাই ঠিক আছে আপোনালোকে চেঞ্জেস যদি আপোনালোকে উলাই দিব পাৰে আমি পইচা আপোনালোকক ৰিফান্ড কৰি দিম ঠিক আছে মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰিলে এটা ৰিফাইন্স হৈ যাব ফোনৰ আপোনালোকে যদি মডেল ওয়াইজ সবৰ ডাউন পেমেন্ট বেলেগ হ'ব ঠিক আছে একদম কম মডেলৰ যদি কৈছো আইফোন 12 এটো 8 পৰা 9000 টকা দিলে আপোনালোকৰ ফাইনান্স আমি কৰি দিম নগা এড্ৰেছৰ 750 আমাৰ সিভিল স্কোৰ লাগিব 800 যদি হৈ যায় একদম ডাউন পেমেন্ট 5000 আহি যাব একদম কম দামত আপোনালোকক আইফোন 12 আপোনালোকে ক্ৰয় কৰিব পাৰিব মানে মিনিমাম 5000 মান টকা দিলে এটা ফোন লৈ যাব পাৰিব ৰিফাইন্স কৰি পেলাই পাৰিব আৰু যদি কাৰোবাক ধৰা ৰিফাইন্সত নালাগে যে আইফোনৰ লোগোৰ কাৰণে আইফোন ফোনটো লাগে মিনিমাম কিমান টকা একদম কমত দিলে পৰা এটা ফোন নিব পাৰিব আপোনালোকে যদি আইফোন যদি হাতত ল'ব যদি বিচাৰে কিমান হ'ব পাৰে আইফোন হ'ব আইফোন প্ৰিমিয়াম সেগমেন্টৰ ফোন কিমান হ'ব পাৰে মিনিমাম 10000 টকা হ'ব লাগে নালাগে কিমান লাগিব আৰু কম 7000 টকা নাই আৰু কম 6000 টকা নালাগে মাত্ৰ 6000 টকাও নালাগে ঠিক আছে আৰু কম মাত্ৰ 4000 টকাত আপোনালোকে যদি আইফোনৰ লোগো বিচাৰিছে বা আইফোন এটা ইউজ কৰিম বুলি বিচাৰিছে তেতিয়া হলে আপোনালোকে লৈ যাব পৰা আইফোন 7 মাত্ৰ 4000 টকাত ঠিক আছে মাত্ৰ 4000 টকাত আপোনালোকে লৈ যাব পৰা আইফোন 7 আপোনালোকে চাবলৈ পাইছে যে মাত্ৰ 4000 টকাতে আপোনালোকে পৰা আইফোন কেশত লৈ যাব পাৰিব ৰিফাইন্স নহয় ন কেশত 4000 টকা নগদ 4000 টকা দি আপোনালোকে আইফোন লৈ যাব পাৰিব আৰু এটা দেখিছো যে মোস্ট ডিমান্ডিং ফোন আইফোন 13 বহুত বেছি ষ্টক আহিছে তলব ষ্টক হমো দেখুৱাই দিয়া যে ব্যাটারি হেলথ কেনেকুৱা অলপ কি ডিটেইলছ অলপ কৈ দিয়া তো আইফোন 13 আমাৰ ষ্টক ৰাখিছো ঠিক আছে আপোনালোকে কি কালাৰ লাগে ৰেড গ্ৰীন ব্ল্যাক পিংক হোৱাইট কি কালাৰ লাগে ঠিক আছে কালাৰ আপোনালোকে চাব পাৰে গ্ৰীনৰ পৰা আদি কৰি কিনে ৰেডৰ পৰা আদি কৰি হোৱাইট কালাৰ একদম ডিমান্ডেড আইফোন 13 ৰ হোৱাইট কালাৰ সবে বিচাৰি থাকে তো হেতু আমি ষ্টক ৰাখিছো পাঁচটাকে আমি আইফোন 13 ৰ হোৱাইট কালাৰ আমি ষ্টক ৰাখিছো তাতে গো বেস্ট পাৰ্টৰ কি জানে না কি 100% ব্যাটারি হেলথ লাগে 100% ব্যাটারি হেলথ এপল ওয়ারেন্টি লাগে নেকি এপল ওয়ারেন্টি লাগে নেকি এপল ওয়ারেন্টি যদি লাগে তেনে হলে আপোনাকে ভিডিও চাই থাকিব লাগিব তেতিয়া হলে এপল ওয়ারেন্টি পাই যাব কোনটো ফোনত এপল ওয়ারেন্টি পাব এপল ওয়ারেন্টি আপোনালোকে আইফোন 13 হয় ঠিক আছে আইফোন বগা কালাৰটো আকৌ বগা কালাৰ হয়তো পোৱা নাযায় এটো কালাৰ আপায় হয় তো হেতু আইফোন 13 ঠিক আছে কিমান পুৰণা হ'ব পাৰে দেখাটো নতুন লাগি আছে সিল পেক যেন লাগি আছে আপোনাকে চাও গলা ওচৰৰ পৰা দেখুৱা সিল পেক লাগি আছে লাগি আছে মাত্ৰ 10 দিন পুৰণি হয়
iPhone 13 white color 100% battery holder hoite ase with Apple warranty 11 month 20 days Apple warranty year baki ase matro kiman dibo lage kok 44 nalage 44 nalage aru kom diok matro 41000 diok apanke loi jaok iPhone 13 10 days old 100% battery health hoite apanke kroy koribo pariba iPhone 13 ekdom notun boli kolo bhul nai kya matro 10 din purana iPhone 13 41000 refinance koribo hole kiman dibo laibo to kiman dibo lage 30000 এ বহুত বেছি হৈ যায় নালাগে 30000 মাত্ৰ 15000 টকা দিয়ক আপোনালোকে iPhone 13 ৰিফাইনেন্স কৰি লৈ যাওক মাত্ৰ 15000 টকা দি আপুনি 10 দিন পুৰণা আইফোন লৈ যাওক একদম সিল পেক হৈছে এটো দিব লাগে মাত্ৰ 10000 টকা তো নেক্সট প্ৰো সিৰিজত ঠিক আছে মানে 14 প্ৰো খুব ডিমান্ডেড আছে 14 প্ৰো মানে বিচাৰি থাকে কাস্টমাৰে খুব ডিমান্ড কৰে 14 প্ৰো তো আমি 14 প্ৰো ৰাখিছো ঠিক আছে এটো ডেজার্ট টাইটেনিয়াম টাইপ লাগিছে কিন্তু নহয় ডেজার্ট টাইটেনিয়াম সিলভার হয় তো ইয়াৰ ৰেপিং কৰা আছে জনে চলাইছে বহুত মৰমত চলাইছে আপোনালোকে কন্ডিশন চাব পাৰে ৰেপিং ইয়াত কৰা আছে ঠিক আছে তো 14 প্ৰো আমাৰ দুই পিস আমাৰ अवेलेबल আছে এটা গোল্ড কালাৰ আছে আৰু এটা আছে আমাৰ সিলভাৰ কালাৰ ঠিক আছে দুটা দুই পিস 14 প্ৰো আমাৰ ষ্টকত আহিছে ঠিক আছে খুব কম ৰেট ৰাখি আপোনালোকে যেহেতু বাহিৰৰ মাৰ্কেট আপোনালোকে গম পায় 65000 ৰ তলত আপোনালোকে 16 প্ৰো না পায় 15 প্ৰো না পায় 65000 ৰ কমত না পায় 63 হলো পাই যাব ঠিক আছে 65 ও না লাগে 63 ও না লাগে মাত্ৰ 60000 টকা দিয়ক আৰু আপোনালোকে 14 প্ৰো আপোনালোকে ক্ৰয় কৰক মাত্ৰ 60000 মাত্ৰ 60000 টকা 14 প্ৰো মাত্ৰ 60000 টকা পাব এটো যদি কাৰোবাক ৰিফাইন্সত লব লগিয়া হয় কিমান দিব লাগিব 20000 টকা দিলে আৰামত হৈ যাব আহি যাব ব্যাটারি হেলথ কেনেকুৱা এটো ব্যাটারি হেলথ ভাল আপোনাৰ 86% ব্যাটারি হেলথ ইয়াৰ আছে ন এটা ভিডিওলে আৰু অলপ আগত যোৱাৰ আগত আমি খুদিব বিচাৰো যে যিসকল দৰ্শক ধৰা মোবাইল কিনিব আহিব বিচাৰে বা আহিব তেওঁলোক ক'ত আহিব লাগিব এড্ৰেছটো জনাই দিয়া আমাৰ এবোৰ আইফোন আপোনালোকে ট্ৰাস্টেড প্লাস 100% জেনুইন ফোন আইফোন আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে আহক মৰিগাঁও চেন্ডিগেট হৈবৰগাঁও নিয়াৰ হিৰো ডিলাৰ অথবা হেউজ ভৱনৰ ফ্ৰন্টত ইয়াৰ উপৰি যদি এড্ৰেছ ওয়াত কিছু অসুবিধা হয় আপোনালোকে স্ক্ৰিনত ফোন নাম্বাৰ দিয়া থাকিব কন্টাক্ট কৰিব লোকেশন যাবগৈ না হোৱাটছএপত এটা মেছেজ দিব হাই বুলি লোকেশন অটোমেটিকলি যাবগৈ যদি অটোমেটিক যায়ও যদি আপুনি নাপায় তেতে ফোন কৰিব ফোন ৰিসিভ কৰিব লাগিব ঠিক আছে তো আমি এটা স্পেশালি কৈছো যে দাদাই ফোন ৰিসিভ কৰিব আপোনালোকে ফোন কৰিব আৰু খুদিব এতিয়া আগলে আগবাহত ধৰা ইয়াৰ পৰা ফোন লৈ গৈছে ঠিক আছে ওয়াৰেন্টি বাদ দি তোমালোকৰ ফালৰ পৰা কি এক্সট্ৰা সাৰ্ভিস দিছা জিন্তু সৰি জুনটোত এপল ওয়াৰেন্টি বাকি আছে হেতু আমি তো কবলগিয়া একো নাই আমাৰ এপল সার্ভিস সেন্টারে দিব তো বাকিবোৰত সবে বিচাৰে যে সেকেন্ড হ্যান্ড যেহেতু সেকেন্ড হ্যান্ড ঠিক আছে সেকেন্ড যেতিয়া মানুহে বহুতে ভয় কৰিব পাৰে দুই দিনতে বেয়া হৈ যাব নেকি ঠিক আছে দুই দিন নহয় 10 দিন নহয় 15 দিন নহয় পুৰাপুৰি এমাহ আপোনালোকে আমাৰ ফিনৰ পৰা ষ্ট'ৰ ওয়াৰেন্টি পাব তাৰ লগতে 10 days পলিসি থাকিব আপোনালোকে যদি ৰিটাৰ্ন লৈ আহিব পাৰে যে কিবা চেঞ্জেস আছে তে 10 দিনৰ ভিতৰত আপোনালোকে যদি লৈ আহিব পাৰে ৰিটাৰ্ন তে আমি পইচা ৰিফান্ড কৰি দিব যদি আপোনালোকে প্ৰুফ কৰিব পাৰে যে কিবা ড্যামেজ বা কিবা বেয়া আছে ন কিবা যদি ডুপ্লিকেট আছে বা কিবা চেঞ্জেস আছে ন হয় প্ৰুফ কৰিব পাৰিলে পইচা ৰিফান্ড কৰি দিব আৰু আপোনালোকে যদি বিচাৰে যে কিবা চাব কাৰণে মানুহ এক্সপাৰ্ট লাগিব বিচাৰে পাৰিব তো এটো কথা আমি কব বিচাৰো যে কোনো ৰিটেইলাৰে এটো ফ্ৰীডম নিদিয়ে যে এক্সপার্ট আনি কিনে থ্রি টুলত সফটওয়্যার আপোনালোকে চাব নিদিয়ে ঠিক আছে আপোনালোকক চাব নিদিয়ে তো হেতুৰ আমি ফ্ৰীডম আমি দিছো আপোনালোকে এক্সপার্ট লৈ আহক আপোনালোকে ল্যাপটপ লৈ আহক ল্যাপটপো নাই এক্সপার্টও নাই তে আমাক আপোনালোকে ফ্ৰেন্ড বুলি ভাবি কিনে আমাক যদি কয় যে থ্রি টুলত আপোনালোকে চেক কৰিব লাগে তো আমাৰ সার্ভিস সেন্টার আছে নিজৰ তো সার্ভিস সেন্টাৰত গৈ কিনে আপোনালোকে এক্সাক্ট কিমান কি চেঞ্জ কৰা আছে চেঞ্জ কৰা যেটো নাথাকে ঠিক আছে তো এক্সাক্ট আপোনালোকে ডিটেইলস ইয়াৰ পাই যাব তো ইমানখিনি সুবিধা আপোনালোকে পাব গতিকে চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনে চেনেল সাবস্ক্ৰাইব কৰি লব আৰু যদি আপুনি ফেসবুক পেজত চাই আছে তেনে পেজটো ফলো কৰি লব এতিয়া আমাক দেখুৱা যে আৰু কি মডেল আছে তো তাৰ লগতে আছে 12 মডেল 12 যেহেতু দেখালো আপোনালোকে কালাৰ চাব পাৰে গ্ৰীন কালাৰ খুব ধুনীয়া কালাৰ আমাৰ ওচৰত अवेलेबल আছে 128GB 64GB বৰ্তমান अवेलेबल নাই 128GB সাফিশিয়েন্ট হৈ যায় 128GB তো তাৰ লগতে আছে 14 ঠিক আছে হোয়াইট কালাৰ আমাৰ ওচৰত খুব ডিমান্ডেড মডেল আইফোন 14 94% ইয়াৰ ব্যাটারি হেলথ আছে ঠিক আছে খুব কম দামত পাই যাব মাত্ৰ 44000 আপোনালোকে আইফোন 14 পাই যাব তাৰ লগতে আছে ব্ল্যাক কালাৰ ঠিক আছে ব্ল্যাক কালাৰ আপোনালোকে 128GB কিমান হ'ব লাগে
44,000 এটো কৈছো এটো কিমান হ'ব লাগে 40,000 নালাগে আৰু 1000 টকা কম দিব 39,000 আপোনালোকে আইফোন 13 ব্লেক কালাৰ আপোনালোকে ক্ৰয় কৰিব পাৰিব 128GB ষ্টৰেজ এপল ওয়াৰেন্টি আছে নেকি এপল ওয়াৰেন্টি নাই ষ্টৰ ওয়াৰেন্টি পাব লগত আমাৰ বিশ্বাস পাব হয় ষ্টৰ ওয়াৰেন্টি পাব লগত আপুনি বিশ্বাস পাব মোবাইল হাবৰ গতিকে আপুনি চাব পাৰে বহুত ধুনীয়া ষ্টক আছে এটা আমাক অলপ প্ৰিমিয়াম সেগমেন্ট দেখুৱা আমাৰ ষ্টক ঠিক আছে 16 ৰ ষ্টক আমাৰ ওচৰত अवेलेबल আছে 16 Pro আছে 16 Pro একদম বেষ্ট পাৰ্টটো হ'ল এটো যে এটো আপোনালোকে 16 চাব পাৰে মাত্ৰ 10 ডেজ ওল্ড ঠিক আছে 10 ডেজ ওল্ড সাইকেল কাৰ মাত্ৰ 2 ঠিক আছে মাত্ৰ দুইবাৰ চাৰ্জ দিয়া হৈছে আপোনালোকে চাব পাৰে ৰেপ এতিয়ালৈকে খোলা হোৱা নাই ঠিক আছে এটো ল্যাপটো লগতে লাগি আছে তাৰ লগতে আপোনালোকে চাব পাৰে কেবল ঠিক আছে কেবলটো চাব পাৰে একদম সিল পেক হৈ আছে তো এটো আপোনালোকে ক্ৰয় কৰিব পাৰিব খুব কম দামত ফাইনান্সৰ সুবিধা ঠিক আছে আপন 1 লাখ रुपीस নাই ঠিক আছে 1 লাখ रुपीस নাই আপোনালোকে যদি ক্ৰয় কৰিম বুলি ভাবিছে তো আপোনালোকে 16 Pro টো লৈ যাব পাৰিব মাত্ৰ 20 পৰা 30000 টকা ডাউন পেমেন্ট দি কেনে ভাল প্ৰফাইল হলে 20 পৰা 30000 টকা ডাউন পেমেন্ট দি কেনে আপোনালোকে ক্ৰয় কৰিব পাৰিব আইফোন 16 Pro ঠিক আছে তো আমাৰ ওচৰত তাৰ লগতে আছে আইফোন 15 Pro Max ৰ স্টক ঠিক আছে দুই পিস স্টক আছে 256GB প্লাস 128GB আছে ঠিক আছে আপোনালোকে 15 Pro Max আপোনালোকে পাই যাব মাত্ৰ 82000 পৰা আপোনালোকে পাই যাব আইফোন 15 Pro Max তাৰ লগতে আপোনালোকে চাব পাৰে আইফোন 15 Pro ঠিক আছে আপোনালোকে কম্পেক্ট সাইজৰ যদি লাগে তে আমাৰ ওচৰত আছে আইফোন 15 Pro 128GB 256GB প্লাস 512GB আমাৰ ওচৰত अवेलेबल আছে খুব কম ৰেট ৰাখিম মাত্ৰ 74000 পৰা আপোনালোকে 15 Pro আপোনালোকে ক্ৰয় কৰিব পাৰিব যদি আপোনালোকৰ 74000 নাই ঠিক আছে তে আপোনালোকে খুব কম দাম দি কেনে মাত্ৰ 20 পৰা 30000 টকা আপোনালোকে ডাউন পেমেন্ট দি কেনে আপোনালোকে ক্ৰয় কৰিব পাৰিব আইফোন 15 Pro ঠিক আছে আপোনালোকে আহক আমাৰ ওচৰত মোবাইল হাবত ঠিক আছে আপোনালোকে প্ৰিমিয়াম সেগমেন্টৰ যিমান ফোন আছে 14 Pro Max 13 Pro Max আপোনালোকে ক্ৰয় কৰিম বুলি বিচাৰিছে একদম ভাল ঠিক আছে একদম ভাল একদম 100% জেনুইন 100% কাস্টমাৰ পৰা উঠোৱা ফোন একো ৰিফাৰবিশ নহয় একো চেঞ্জেস নাই ঠিক আছে আপোনালোকে চেঞ্জেস যদি আপোনালোকে উলাই দিব পাৰে আমি পইচা আপোনালোকক ৰিফান্ড কৰি দিম ঠিক আছে আপোনালোকে লৈ যাব পাৰিব প্ৰিমিয়াম সেগমেন্টৰ ফোন মাত্ৰ 20 পৰা 30000 টকা ডাউন পেমেন্ট দি কিনে আপোনালোকে লৈ যাব পাৰিব আইফোন 14 Pro Max 13 Pro Max 16 Pro Max 16 Pro 15 Pro Max আপোনালোকে ক্ৰয় কৰিব পাৰিব ঠিক আছে আচ্ছা নেক্সট কি দেখুৱাবা নেক্সট আপোনালোকে চাব পাৰে ঠিক আছে তলত বহুত দেখিলে অকন মাথাটো ওপৰত কৰক আপোনালোকে চাব পাৰে আইফোন 16 প্লাস 15 প্লাস 15 তাৰ লগতে আছে 14 প্লাস আপোনালোকৰ সিঙ্গেল সিৰিজ নালাগে Pro Max সিৰিজ নালাগে Pro সিৰিজ নালাগে ঠিক আছে আপোনালোকক কম দামত আপোনালোকৰ বেটাৰি বেকআপ বেছি লাগে তে প্লাস সিৰিজত আপোনালোকে যাব পাৰে 14 প্লাস আমাৰ ওচৰত अवेलेबल আছে 14 ৰ ৰেটত আমি 14 প্লাস আপোনালোকক দিম ঠিক আছে মাত্ৰ 42000 ৰ পৰা ষ্টাৰ্টিং আছে 14 প্লাস আপোনালোকে ক্ৰয় কৰিব পাৰে যদি বেটাৰি হেলৰ অসুবিধা হয় তে তাৰ লগতে আছে 15 ঠিক আছে আপোনালোকে চাব পাৰে ব্ল্যাক কালাৰ আমি ৰাখিছো পিংক কালাৰ আছে ব্লু কালাৰ আছে ঠিক আছে 15 আমাৰ মাত্ৰ 48000 ৰ পৰা ষ্টাৰ্টিং আছে ঠিক আছে তাৰ লগতে আছে 15 প্লাস 15 যদি আপোনাক যদি ম্যাট ফিনিশৰ যদি আইফোন লাগে তেতিয়া হলে আপোনালোকে যাব পাৰে 15 প্লাসত যদি ভাল ব্যাটারি বেকআপ লাগে ঠিক আছে ম্যাট কালাৰ আছে ন ম্যাট কালাৰ খুব ধুনীয়া ফিনিশিং ঠিক আছে একো চেঞ্জেস নাই তো এটো আপোনালোকে ক্ৰয় কৰিব পাৰিব মাত্ৰ কিমান 54000 আপোনালোকে ক্ৰয় কৰিব পাৰিব আইফোন 15 প্লাস তাৰ লগতে লেটেস্ট সিরিজৰ যদি আপোনাক প্লাস সিরিজ আপোনালোকে যদি বিচাৰিছে তেতিয়া হলে আপোনালোকে চাব পাৰে আইফোন 16 প্লাস ঠিক আছে বেস্ট পাৰ্ট ইয়াৰ এটো হল যে 100% ইয়াৰ বেটাৰি হেল আছে তাৰ লগতে 6 মাহৰ ওপৰ ইয়াৰ এপল ওয়াৰেন্টি বাকি আছে ঠিক আছে 6 মাহৰ ওপৰ এপল ওয়াৰেন্টি বাকি আছে তো কিমান হ'ব লাগে এটো কিমান হ'ব লাগে কমেন্টত আপোনালোকে জনাব আপোনাক কিমান হলে আপোনালোকৰ সুবিধা হয় 16 প্লাসৰ ঠিক আছে প্ৰাইসটো আমি আমাৰ পেজত ৰিভিল কৰি দিম ঠিক আছে তো এতিয়া আমি যিমান কিটা ষ্টক আছে দেখুৱালো এটা ফোন আমি দেখুৱাটো সম্ভৱ নহয় গতিকে আমি যিখিনি পাৰো বহুতখিনি যথেষ্ট দেখুৱাইছো ন হয় তেতিয়া যদি আপোনাৰ পছন্দ হয় আপোনাৰ ফোন লম বুলি যদি ভাবিছে ট্ৰাস্টেড ফোন লম বুলি ভাবিছে বা সেকেন্ড হ্যান্ড আইফোন ৰিফাইন্স কৰিব লম বুলি ভাবিছে তেনেহলে আপুনি আহিব লাগিব মোবাইল হাবলৈ স্ক্ৰীন ফোন নম্বৰ দিয়া থাকিব যদি কিবা জানিব লাগে থাকে তেন্তে কন্টাক্ট কৰিব আৰু যদি ইউটিউবত প্ৰথমবাৰ চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুক পেজত চাই আছে তেন্তে পেজটো ফলো কৰি ল'ব আৰু ভিডিওটো আগলৈ এটা শেয়াৰ কৰি দিব যাতে আপুনি যদি ফোন নলয় আৰু কোনোবাই যাতে ফোনটো ল'ব পাৰে তাৰ বাবে যদি আপুনি ভিডিওটো শেয়াৰ কৰি দিব গতিকে আজিলৈ মানে চাই থাকিব নিউজ ভিডিও চেনেলটো ধন্যবাদ তো 4000 ত আইফোনটো ৰানিং বা ওয়াৰ্কিং কন্ডিশন হ'ব না নাই বহুতৰ আপোনাৰ কোৱেশ্চন থাকিব পাৰে তো আপোনালোকে নিজে চাওক আইফোন 7
ঠিক আছে পুৰা কমপ্লিট ওয়ার্কিং কন্ডিশন আছে কমপ্লিট ওয়ার্কিং কন্ডিশন আছে দাম মাত্ৰ 4000 টকা মাত্ৰ 4000 টকা কোৱালিটি চাব পাৰিছে 4000 টকাৰ ফোনৰ ক্যামেৰা যেটো কোৱালিটি আপোনালোকে দেখিবলৈ পাইছে এন্ড্ৰইডত এটো 20000 টকাটো নাপায় এটো সবাই জানে আপুনি চাই আছে ভিডিও আপুনিও জানে এই কথাটো কাৰণ আপুনি আইফোন লম বুলি ভাবিছে এইকাৰণে ভিডিওটো চাই আছে